আজি মই আপোনালোকক দেখাব চেষ্টা কৰিম আমাৰ যিখন জিলা মানে মৰিগাঁও। আমি থকা জিলাখনৰ নাম হ'ল মৰিগাঁও জিলা। মৰিগাঁও জিলাৰ আমি ঝাৰগাঁৱৰ বুঢ়াবুৰিত আমাৰ ঘৰ। চ' আজি যোৱাকালি মানে মই নগাঁও গৈছিলোঁ। নগাঁও যাওঁতে মানে মৰিগাঁও হৈ গৈছিলোঁ। এইফালে গ'লে আমাৰ মানে ৰাস্তাটো অলপ শ্বৰ্টকাট হয়, সেইটোৰ কাৰণে মানে আমি মৰিগাঁও হৈ নগাঁও যাওঁ। মৰিগাঁও হৈ নগাঁও গ'লে আমাৰ ঘৰৰ পৰা ডিষ্টেঞ্চ হয় 65 কিলোমিটাৰ। আৰু এইফালে গ'লে মানে আমাৰ কোনো টোল চোল নালাগে, আমাৰ ষ্টেট হাইৱে আছে, ষ্টেট হাইৱে দি ডাইৰেক্ট যাব পাৰি। মানে আমাৰ ঘৰৰ পৰা এইফালে গ'লে শ্বৰ্টকাট হয়। আৰু মানে যদি জাইগোট হৈ যাওঁ নগাঁও, তেতিয়া মানে ডিষ্টেঞ্চটো বাঢ়ি যায়, তেতিয়া 100 কিলোমিটাৰ হৈ যায়। আৰু আপোনাৰ মানে টোল গেট ৰাস্তাত পৰি যায়। টোল গেট পৰিলে আপ ডাউন টোল টেক্স আকৌ 200-250 টকামান আপ ডাউনত খৰচা হৈ যায়। সেইকাৰণে মানে আমাৰ ফালৰ পৰা যিবিলাক গাড়ী মানে নগাঁও যায়, চবে মানে মৰিগাঁও হৈ নগাঁও আপ ডাউন কৰে। এইটো ষ্টেট হাইৱে হয়, কিন্তু এইটোত এটা প্ৰব্লেম আছে। আপোনাৰ আমাৰ ৰাস্তাত স্পীড লিমিট আছে। এইটো আপুনি যদি 70ৰ ওপৰত যদি স্পীড মেইনটেইন নকৰে, তেতিয়াহ'লে মানে ইণ্টাৰচেপ্টৰ যিটো আমাৰ DTOৰ গাড়ী থাকে, সিহঁতে মানে অট'মেটিকলি 2000 টকা ফাইন কাটি দিয়ে। সেইটো কাৰণে এইটো ৰাস্তাত গ'লে অলপ মানে সাৱধান আৰু ছেফলি যাব লাগে। আৰু ষ্টেট হাইৱেটো মানে ছিংগল হোৱাৰ কাৰণে মানে গাড়ী ক্ৰচিঙত অলপ অসুবিধা হয়, মানে গাড়ী চলাই ইমান আৰাম নহয়, তথাপিও মানে পৰিৱেশটো বহুত ভাল হয়। চ' এইটো আমি মানে আজি মই ইমানখিনি নেদেখাওঁ, মানে অনলি এইটো ভিডিঅ'ত মই মৰিগাঁও টাউনটো অলপ দেখাম। মৰিগাঁও টাউনটোত মানে আপোনালোকে এটা শিৱ মন্দিৰ আছে ধুনীয়া, ঠিক আছে। শিৱ মন্দিৰ মৰিগাঁও আমাৰ ঘৰৰ পৰা মৰিগাঁও এনে নৰ্মেলি 35 কিলোমিটাৰ্ছ। আৰু ইফালে বৰগাঁও হৈ ভিতৰে সোমাই যোৱা ৰাস্তাটো সেইফালে গ'লে মানে 30 কিলোমিটাৰ্ছ হয়। চ' আমি মানে বকতগাঁও হৈ ঘূৰি যাওঁ, সিফালে ৰাস্তাটো ভাল, সেইফালে গ'লে 35 কিলোমিটাৰ্ছ হয়। মৰিগাঁৱত আমি আহিলে প্ৰথমতে আমি মৰিগাঁও ঘনকান্ত কলেজ পাওঁ। ঘনকান্ত কলেজ পাৰ হৈ অলপ আগতে আহিলে ফাৰ্ষ্ট পুলিচ পইণ্ট পাওঁ। ফাৰ্ষ্ট পুলিচ পইণ্টৰ পৰা ৰাইট চাইডেৰে গ'লে আমি যিটো কোৰ্ট আছে আমাৰ মৰিগাঁও কোৰ্টৰ বেক চাইডটো পাওঁ। আৰু তাৰপিছত ছেকেণ্ড পুলিচ পইণ্ট আছে। ছেকেণ্ড পুলিচ পইণ্টৰ পৰা আমি মৰিগাঁও কোৰ্টত যাব পাৰি। অলপ আগত গৈ লেফ্ট চাইডে আপোনালোকে মৰিগাঁও ষ্টেট বেংক পাই যাব। মৰিগাঁও চিনেমা হল আগত মন্দিৰ আছে, শিৱ মন্দিৰ, ডাঙৰ এটা বহুত ধুনীয়া এখন মন্দিৰ আছে। আৰু মন্দিৰটো পাৰ হৈ অলপ আগত গ'লে আমি ৰাইট চাইডে যিটো মৰিগাঁও চৰকাৰী হস্পিটেলটো আছে। চৰকাৰী হস্পিটেলত ভালেখিনি ট্ৰিটমেণ্ট হয় ইয়াত। মানে আমাৰ যিটো নৰ্মেল চাৰ্জাৰী সেইবিলাক হয়, আৰু ইমান মানে ডাঙৰ অস্ত্ৰোপচাৰ বা এনেকুৱা একো নহয় মৰিগাঁও। তো মৰিগাঁওতো আৰু বৰ্তমান সময়ত ব্যক্তিগত কেইখনমান হস্পিটেল হৈছে, ভালে সেইকেইখন হস্পিটেল। যদি কেতিয়াবা যাওঁ মই আপোনালোকক দেখাম। মৰিগাঁও টাউনটো পাৰ কৰি একদম লাষ্টত আমি পাওঁগৈ যিটো মৰিগাঁও কলেজ। তো মৰিগাঁও কলেজটো বহুত ৰিপুটেশ্যন থকা কলেজ, আৰু বহুত ধুনীয়া হয় কলেজৰ পৰিৱেশখিনি, ঠিক আছে। আৰু এইটো ষ্টেট হাইৱেত যদি আমি চিধাকৈ ডাইৰেক্ট গৈ থাকোঁ, তেতিয়াহ'লে আমি ডাইৰেক্ট গৈ আমি নগাঁও ৰূপহী গৰাজান হৈ একদম মানে তেজপুৰ যাব পাৰি। সেইফালে গ'লে ৰাস্তাটো শ্বৰ্ট হয়।